নিশ্চয়ভাৱে চাওক যে যিখিনি সময়ত NHM অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ চিকিৎসক কৰ্মচাৰীসকলে সমকামৰ সমমৰ্যাদা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, তেওঁলোকৰ যি ন্যায্য প্ৰাপ্য সেই প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, সেই সময়তে কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক অদ্ভুত জাননীয়ে এতিয়া চকু কপালত উঠাইছে সকলোৰে। কাৰণ 217 গৰাকী, আচলতে 217 গৰাকীকৈ NHMৰ যি চিকিৎসক, সেই চিকিৎসকক অব্যাহতি প্ৰদান কৰা হৈছে 14 নৱেম্বৰৰ যি জাননী, সেই জাননী অনুসৰি 14 নৱেম্বৰত প্ৰকাশ কৰা জাননী অনুসৰি 30 নৱেম্বৰত আচলতে যি তেওঁলোকৰ চাকৰিৰ ম্যাদ, সেই ম্যাদ উকলিছে বুলি এক জাননী প্ৰকাশ কৰিছিল। কাৰণ 2025 চনৰ 2 জুন তাৰিখে মেডিকেল অফিচাৰ হিচাপে তেওঁলোকক নিযুক্তি দিছিল সেই NHMৰ চিকিৎসকসকলক, আৰু সেই মেডিকেল অফিচাৰ হিচাপে নিযুক্তি দিয়া চিকিৎসকসকলে আচলতে বৰ্তমান 14 নৱেম্বৰত প্ৰকাশ কৰা জাননী অনুযায়ী 30 নৱেম্বৰ তাৰিখে তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলিছে বা অব্যাহতি প্ৰদান কৰিছে। এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যিহেতু সমগ্ৰ ৰাজ্যত 217 গৰাকী, তাৰ সমান্তৰালভাৱে ৰহা যি 12পুজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় 6 গৰাকীকৈ চিকিৎসকক, সেই চিকিৎসকৰ নাম সেই তালিকাত আছে, যি তালিকাত আচলতে প্ৰকাশ কৰিছে NHMে অব্যাহতি যি তালিকা, সেই তালিকাত সেই 6 গৰাকীকৈ চিকিৎসকৰ নাম আছে। ৰহাত চাকৰি কৰি থকা ৰহাৰ যি 12পুজীয়া খণ্ড প্ৰাথমিক যি স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লাওপানী, হাটবৰ, আমচৈ, যি মহাদেওখালী, আচলতে ৰহা ৰন্থলী, বিভিন্ন স্বাস্থ্য কেন্দ্ৰ বা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰসমূহত চাকৰি কৰি থকা চিকিৎসকসকলক আচলতে অব্যাহতি প্ৰদান কৰিছে। এতিয়া যিহেতু যিখিনি সময়ত আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে, নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল, সমকামৰ সমমৰ্যাদা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল, সেইখিনি সময়তে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে 217 গৰাকীকৈ চিকিৎসক, NHMৰ চিকিৎসকক অব্যাহতি দিছে যি জাননী অনুযায়ী। সেই আজব কাণ্ড আচলতে স্বাস্থ্য বিভাগৰ। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুগৰাকী নেতৃবৃন্দ। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই বিষয়ত যে যি সময়ত NHMৰ চিকিৎসক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল সমকামৰ সমমৰ্যাদা বিচাৰি, কিন্তু সেই সময়তে দেখিবলৈ পোৱা গৈছে যে স্বাস্থ্য বিভাগে বা যি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আচলতে বিভাগে আচলতে এক অদ্ভুত জাননী জাৰি কৰিছে। 217 গৰাকীকৈ চিকিৎসকক, NHMৰ চিকিৎসকক অব্যাহতি দিছে, তাৰ লগতে ৰহাত চাকৰি কৰি থকা 6 গৰাকীও ইতিমধ্যে অব্যাহতি দিছে, যাৰ ফলত গ্ৰাম্য চিকিৎসাৰ ক্ষেত্ৰত এক প্ৰভাৱ পৰিছে, যাৰ ফলত আচলতে গাঁও অঞ্চলত গৈ পেলাই চিকিৎসা সেৱা আগবঢ়াই থকা চাকৰি হেৰুৱাব লগা হৈছে। কি ক'ব? হয়, পোনপ্ৰথমে আমি ধিক্কাৰ আৰু গৰিহণা দিছো। যিটো সময়ত নেকি ডক্তৰৰ প্ৰয়োজন হয়, চিকিৎসকৰ প্ৰয়োজন হয়, সেই সময়ত আকৌ চৰকাৰে অব্যাহতি দিছে। NHMৰ আণ্ডাৰত থকা যিসকল আমি গম পোৱা মতে সমগ্ৰ অসমতে চিকিৎসকৰ 217 গৰাকীক তেওঁলোকে অব্যাহতি দিছে। আৰু এটা ৰহা 12পুজীয়া প্ৰাথমিক স্বাস্থ্য খণ্ডৰ 6 গৰাকীকৈ তেওঁলোকে চিকিৎসকৰ অব্যাহতি দিছে, য'ত নেকি সমকামৰ সময় আৰু সমমৰ্যাদা দিব লাগে, সেই সময়ত আকৌ তেওঁলোকে এই 6 গৰাকীকৈ আমাৰ ৰহাৰ প্ৰাথমিক চাকৰি কৰি থকা সময়ত তেওঁলোকক আকৌ অব্যাহতি দিছে। আমাৰ ইয়াতে সামান্য এটা দুৰ্ঘটনা হ'লে ডক্তৰক অকণমান পাবলৈ টান। আমি যেতিয়া জানিব পৰা মতে ৰহা ৰন্থলী সামূহিক চিকিৎসালয়ত আমাৰ চিকিৎসক যিগৰাকী আছে, তেওঁকো এতিয়া অব্যাহতি দিছে বুলি আমি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক আমি জানিব পৰা গৈছে।